হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত ইউটিউবত এটা ভিডিঅ' দিলোঁ। মই মানে আগতে আৰু ইচ্ছা নাছিলে বনাবলৈ, কিন্তু এতিয়া মানে আৰু মন গ'ল যে চেনেলটো মই কণ্টিনিউ কৰোঁ। সেইকাৰণে ইউটিউবত মই বোলো ভিডিঅ' আকৌ দিয়া ষ্টাৰ্ট কৰিম মই, আৰু সেইকাৰণে আজি এটা আৰু ভিডিঅ' দিলোঁ। এয়া ৰাতিপুৱাই কাম বন কৰি ঘৰৰ এইখিনি মোৰ কিন্তু প্ৰিয় কাম দেই। মই বৰ ভাল পাওঁ এইবোৰ কৰি পেলাই। চিলাই কামখিনি কৰি মোৰ বৰ ভাল লাগে, আৰু সেয়েহে মই চাদৰ কেইখনমান, মোৰ বহুতকেইখন চাদৰ আছিলে গুঠিবলৈ। আজিকালি জানেনে ইমান এলাহ হৈছে, মানে এইবোৰ কাম কৰিবলৈ মানে ভাল পাওঁ, মনটো দি মন যায়, কিন্তু মানে দেহটো দিয়ে মন নাযায় দেখোন। কি বা হৈছে নাজানো, আৰু এলেহুৱা হৈছোঁ অকণমান। তো মানে থৈ দিওঁতে বহুত দিন হৈ গ'ল, আৰু একেলগে জমা লাগি বহুত কেইখন হৈ গৈছে। সেয়ে ভাবিছোঁ আজি নাই এনেকৈ থাকিলে আৰু নহ'ব দেই। ইমান এলাহ কৰিলে কেনেকৈ হ'ব, কামবোৰ দেখোন মোৰ ৰৈ যাব। সেইকাৰণে মই ভাবিছোঁ আজি গাঁঠিমেই মই। আৰু এয়া চাওক, মই গাঁঠি আছোঁ। আৰু এইবোৰ যদি মানে ভিডিঅ' লাগে, মই ভিডিঅ' বাৰু দিম, এক্সট্ৰাকৈ মই ভিডিঅ' দিম। কিন্তু এইটো চেনেলটোত যিহেতু মোৰ ডেইলি ভ্লগ হয়, সেইকাৰণে মই মানে কি কাম কৰোঁ কি নকৰোঁ মই সেইবোৰে দেখাম বুলি পেলাই মই ডেইলি ভ্লগ বনাম, সেয়া আৰু চাওকচোন ইমান কেইখন চাদৰ আছিলে মানে মোৰ গাঁঠিবলৈ। আৰু সেয়েহে এনেকৈ গাঁঠি দিলোঁ। ভাল লাগিছেনে নাই ক'ব কিন্তু দেই। কেনেকুৱা হৈছে চাদৰকেইখন গাঁঠোতে সেইটো কিন্তু ক'ব। আৰু মই অলপমান দীঘলকৈ গাঁঠি খুব ভাল পাওঁ, আৰু ভাল লাগে। আজিকালি ট্ৰেণ্ডিঙতো চলি আছে দিয়কচোন এনেকৈ। সেইকাৰণে সেনেকৈ গাঁঠি লৈছোঁ। আৰু মই যে এনেকৈ মেচিনত লৈ পেলাই গাঁঠো যেনে, মানে বিচনাত বহি পেলাই তলত বহি মই এনেকৈ গাঁঠিব নোৱাৰোঁ। তাৰমানে মোৰ কঁকালৰ বিষ আছে, সেইকাৰণে মই তলত এনেকৈ বহি গাঁঠিব নোৱাৰোঁ। আৰু গৰম যিহে, ইমান গৰম পৰিছে এইকেইদিন। ফেনখন একেবাৰে লগাই লৈছোঁ, আৰু ফাইনেলি হৈ গ'ল দেই। কিবাকৈ হৈ গ'ল মানে, বাপৰে বাপ, ইমানকেইখন আছিলে। মই মানে আৰু কিন্তু হৈ গ'লে কি হ'ব, মোৰ অৱস্থা কিন্তু বেয়া হৈ গৈছে। আৰু এইকেইখন চাদৰ চাওকচোন কেনেকুৱা হৈছে। গোটেইকেইখনত মই মানে বেলেগ কালাৰ, মানে যিখনত যিটো কালাৰ লাগে আৰু সেই বুলি পেলাই মই সেনেকৈ মিলাই পেলাই দিছোঁ। আৰু এইকেইখন চাদৰ চাওকচোন কেনেকুৱা হৈছে ক'ব, কমেণ্ট এটা কৰিব। আৰু লাষ্টত মোৰ অৱস্থা চাওক, এয়া মোৰ অৱস্থা কি হৈ গৈছে। ক'লা মলা পৰি মোৰ অৱস্থা বেয়া, ঘামি জামি অৱস্থা বেয়া হৈ গৈছে। তাৰপিছত আৰু কি, দুপৰীয়া যে বাচন বৰ্তন ধোৱা নাছিলোঁ, সেইবোৰতো ভৰ্তি হৈ আছে চাওকচোন। বেচিনত বাচন, এফালে ৰাতিপুৱা কিবা বাচন ধোৱা আছিলে, সেইবোৰ বাচন মানে দুপৰীয়া ভাত খাই মই বাচন বৰ্তন ধোৱাই নাছিলোঁ। কাৰণ মানে কামখিনিতে মনটো আছিলে যে নাই, কামখিনি মই কমপ্লিট কৰিব লাগে। সেয়েহে মানে আজি ডেলিভাৰী দিব লাগিব মই, সেইকাৰণে মানে কামখিনিতে মনটো আছিলে। বোলো বাচন পিছতো ধোৱা হ'ব, আগতে মই কামখিনি কৰি লওঁচোন। সেইকাৰণে মানে, আৰু এটা কথা কি জানেনে, মানে এনেকৈ কামত ব্যস্ত হৈ থকাটো কিন্তু খুব ভাল দেই। কাৰণ কিয়, মানে মানুহৰ লগত আপুনি কথা পাতি যেতিয়া অকলশৰে থাকিব, কাম একো নাইকিয়া হ'ব, ঘৰৰ কামখিনি কৰাৰ পিছততো আমাৰ একো নাথাকে নহয়নে, তেতিয়া কিন্তু বৰ দিগদাৰ। মানে বেলেগৰ লগত কথা পাতিলেও দিগদাৰ আজিকালি। কাৰণ আপুনি যদি এটা কৈছে, আমি মাইকী মানুহৰ মুখ বহুত কথা ওলায়। এটা যদি মই কৈছোঁ, এটা তেওঁ ক'ব, কিন্তু কথাখিনি গৈ পেলাই আৰু এজনীৰ লগত লগাই দিব। মোৰ মানে মই কোৱাখিনিহে ক'ব, কিন্তু তেওঁ কোৱাখিনি নকয় কিন্তু, সেনেকুৱা ধৰণৰ। আৰু সেয়েহে মই মানে এইবোৰ ভালেই নোপোৱা হৈছোঁ আজিকালি। নিজৰ কামতে ব্যস্ত, আৰু সেয়ে ভাল লাগে। আৰু এয়া মই কঁকালত যে বেলডাল মাৰিছোঁ, বিষ কি ক'ব। কঁকালৰ বিষত অৱস্থা নাইকিয়া হৈ গৈছে। কাৰণ দিনটো বহিছোঁ, মানে মাজে উঠি আহি পেলাই ভাত বনাইছোঁ বাৰু, খাইছোঁ, এনেকৈ কৰিছোঁ। কিন্তু বহি আছোঁ যে, বহুত টাইম বহিলোঁ, সেইকাৰণে বহুত বিষ হৈছে জানেনে কঁকালৰ। সেইকাৰণে বেলডাল লগাই লৈছোঁ। আৰু লগাই লৈ পেলাই হ'লেওতো কামখিনি কৰিবই লাগিব নহয়নে। যিটো আমাৰ দৈনন্দিন কাম, সদায় নিজৰ কামখিনি নিজেইতো কৰিব লাগিব। সেয়েহে কৰি ল'লোঁ। আৰু লাষ্ট টাইম মই যাব ওলাইছোঁ, মানে কাপোৰখিনি যে ডেলিভাৰী দিব থকা বুলি কৈছিলোঁ, মই কাপোৰখিনি দিব যাব ওলাইছোঁ। আৰু এয়া ওলাই লৈ পেলাই যাব মন নাই, গৰম যিহেতু, কিন্তু উপায় নাই, কামখিনিতো কৰিবই লাগিব। সেইকাৰণে আৰু বোলো ব'লা, যাবতো লাগিবই। ওলাইছোঁ আৰু উপায় নাইকিয়া, মনটো বেয়া কৰি তথাপিতো ওলাইছোঁ দিয়ক। আৰু এয়া পাৰ্চ-চাৰ্চখিনি লৈ লৈছোঁ, কাৰণ অলপ দূৰলৈ মই যাম যিহেতু, পাৰ্চখিনি লৈ লৈছোঁ মই। নহ'লে আৰু ৰাস্তাত আৰু গাড়ীত উঠি পেলাই বোলে ভাড়া দিব নোৱাৰিলোঁ, মোক একেবাৰে গতিয়াই নমাই দিব গাড়ীৰ পৰা। তাকে আৰু বোলো লৈ লওঁ গোটেইখিনি বস্তু।
আৰু বতৰটো কিন্তু গধূলি হৈ গৈছে, কিন্তু বতৰটো ইমান ঠিক নহয়। সেয়েহে ভাবিছোঁ নাই ছাতিটো লৈ লোৱাই ভাল, কাৰণ বিপদত পৰাতকৈ সাৱধান হোৱা ভাল। ৰাস্তাত যদি আৰু বৰষুণ চৰষুণ দিয়ে ভিজি যাম, তাকে ছাতিটোও লৈ লৈছোঁ। লৈ পেলাই আৰু এতিয়া যাওঁ আৰু নিজৰ কামত ৰাওনা হ'ব। তাৰপিছত আৰু কাপোৰবিলাকো কিন্তু তেনেকৈ আছিলে, মই ভালকৈ জাপা নাছিলোঁ মানে, বোলো জাপি পেলাই লৈ লওঁ কাপোৰখিনি, কাৰণ এনেকৈ তেতিয়া অলপ চলপ জাপি পেলাই থৈ দিছিলোঁ এনেকৈ। আৰু কাপোৰখিনিও বোলো জাপি চাপি লৈ লওঁ, লৈ পেলাই এতিয়া ওলাম আৰু যিখিনি বস্তু মোৰ দৰকাৰ সেইখিনি মই লৈ লৈছোঁ পিন্ধি। আৰু এই যে ফ্ৰকটো দেখাইছোঁ, এইটো কিন্তু মই নিজে চিলাইছোঁ দেই। আপোনালোকক মই চিলাইৰ ভিডিঅ' দিম বাৰু, মই বহুত চিলাইৰ ভিডিঅ' বনাই থাকোঁ, কাৰণ মই ইউটিউবটো কণ্টিনিউ কৰা নাছিলোঁ যিহেতু। আৰু এইটো ফ্ৰকটো মই চিলাইছোঁ নিজে, কেনেকুৱা হৈছে ক'ব কিন্তু দেই। আৰু এইটো চিলোৱা আজি 4 বছৰমান হ'ল। আৰু এয়া মাইনাই চশমাযোৰ দি দিছে। চশমাযোৰ কিন্তু ষ্টাইলৰ নহয়, চকুৱে বেয়া, কি ক'ব আৰু উপায় নাই। তাকে আৰু পিন্ধি লৈছোঁ আৰু কাপোৰখিনিও সোমাই লওঁ। আৰু ফাইনেলি হৈ গ'ল, এতিয়া ওলাই যাওঁ মই। আৰু দেখিছেনে বাহিৰত আন্ধাৰ হৈ গৈছে একদম। আৰু এয়া ওলাই যাওঁ। আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। নেক্সট আকৌ এটা ভিডিঅ'ত লগ পাম। তেনে আজিলৈ বাই বাই।